Hello, future officers. 24 জানুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী আৰু আপোনালোকে 40 টেষ্ট নতুবা 60 টেষ্ট ল'বলৈ খুজিছে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটোত যোগাযোগ কৰি অতি সোনকালে এতিয়াই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তেনেহলে আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি ব্ৰহ্মপুত্ৰছ পটেনশিয়েল GS5ৰ বাবে গুৰুত্বপূৰ্ণ টপিক এতিয়া আলোচনা কৰিম। তাৰ পিছত আমি ৰডেমাইন বিৰ ওপৰত GS3ৰ বাবে আলোচনা কৰিম। প্ৰিলিমছ প্ৰস্পেক্টিভত আমি সুকন্যা সমৃদ্ধি যোজনাৰ ওপৰত চাম আৰু একেবাৰে শেষত চন্দ্ৰ এক্সৰে একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাবলৈ চেষ্টা কৰিম। আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰৰ ডাউনলোডেবল PDF সমূহ আপোনালোকে তলত দিয়া লিংক এটি ক্লিক কৰিলেই পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকক জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে আপোনালোকৰ বাবে এটি টেষ্ট কণ্ডাক্ট কৰে য'ত সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰিবলৈ সক্ষম হ'ব কেৱল মাত্ৰ 10 টকাৰে। আপোনালোকে যদি 10 টকা এটি পে কৰে তেতিয়াহ'লে প্ৰতি শনিবাৰে কাৰেণ্ট এফেয়াৰ টেষ্ট সিৰিজ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ৰিসেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপোনালোকে নিজকে আপডেটেড কৰিবলৈ সক্ষম হ'ব। যেহেতু আমি গম পাওঁ যে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ যিকোনো পৰীক্ষাৰ বাবে স্পেচিফিক্যালি প্ৰিলিমছ আৰু মেইনছৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু প্ৰিলিমছৰ বাবে MCQ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছৰ বাবে যথেষ্ট সুবিধা হ'ব এই ওভাৰঅল ইনিচিয়েটিভটো। তেনেহ'লে পলম নকৰি ইয়াত দিয়া কন্টেক্ট নম্বৰটোত যোগাযোগ কৰি আপোনালোকে প্ৰচেছটো ক্যাৰি অন কৰিব পাৰে। ব্ৰহ্মপুত্ৰছ পটেনশিয়েল আমি আৰম্ভ কৰোঁ। যেহেতু আমি গম পাওঁ যে আমাৰ অসমৰ যে সাস্টেইনেবল ডেভেলপমেণ্টৰ বাবে আমাৰ ব্ৰহ্মপুত্ৰ নৈখন খুবেই গুৰুত্বপূৰ্ণ। সেই নৈখন আমি টিবেটত ইয়াৰলুং চাংপো নামেৰে জনাজাত আৰু পিছত আমাৰ অসমেৰে যেতিয়া আহে তেতিয়া আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ। ব্ৰহ্মপুত্ৰ ৰিলেটেড এই গোটেইখিনি আইডিয়া সকলোৰে আছে ইতিমধ্যে। এই বছৰ মেইনছত GS5তো ব্ৰহ্মপুত্ৰৰ অৰিজিন ৰিলেটেড প্ৰশ্ন সুধিছিলে GS5ত। পটেনশিয়েল বুলি যদি ক'বলৈ যাওঁ, পটেনশিয়েল বুলি ক'ব গ'লে ইকনমিক পটেনশিয়েল, এনভাইৰনমেণ্টেল সাস্টেইনেবিলিটি সকলো ধৰণৰ ভিজন আমি ৰাখিব লাগিব। বিশেষকৈ ইকনমিক পটেনশিয়েল, এনভাইৰনমেণ্টেল সাস্টেইনেবিলিটি সকলো ক্ষেত্ৰত আমি যদি বেলেন্স এটা বজাই ৰাখিবলৈ লাগে তেতিয়াহ'লে আমি ফ'কাছ কৰিব লাগিব সোলাৰ ফাৰ্মছ, মডাৰ্ণ হাইৱেজ, নেভিগেবিলিটি এই বিভিন্ন ক্ষেত্ৰত আমি ফ'কাছ কৰিব লাগিব। এতিয়া আমি যদি সোলাৰ ফাৰ্মছৰ ওপৰত অলপমান আলোচনা কৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাইছে সোলাৰ ফাৰ্মছনো কাক কোৱা হৈছে। লাৰ্জ স্কেলত আমি যেতিয়া সোলাৰ পেনেলছসমূহ আমি যেতিয়া লগাম তাকেই আমি সোলাৰ ফাৰ্ম বুলি কওঁ। যিদৰে উইণ্ড ফাৰ্ম থাকে ঠিক সেইদৰে লাৰ্জ স্কেলত আপুনি সোলাৰ পেনেলছসমূহৰ মাধ্যমেৰে যেতিয়া আপুনি সৌৰ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব তেতিয়াই আমি ইয়াক সোলাৰ ফাৰ্ম বুলি কওঁ। আৰু এই সোলাৰ ফাৰ্ম মোৰ মূল উদ্দেশ্যই হৈছে আমাৰ ভাৰতৰ যি ৰিনিউৱেবল এনাৰ্জি টাৰ্গেট আছে, আমাৰ ভাৰতৰ ৰিনিউৱেবল এনাৰ্জি টাৰ্গেট আমাৰ 500 গিগাৱাট বাই দ্য ইয়াৰ 2030 হয়নে? 2030 চনৰ ভিতৰত আমি 500 গিগাৱাট এমাউণ্টৰ ৰিনিউৱেবল এনাৰ্জি উৎপাদন কৰিবলৈ প্ৰচেষ্টা চলাই আছো। আৰু এই ৰিনিউৱেবল এনাৰ্জি টাৰ্গেট এচিভ কৰিবৰ বাবে আমাৰ ব্ৰহ্মপুত্ৰক আমি ডেফিনেটলি ইউটিলাইজ কৰিব পাৰোঁ। মাল্টিপাৰ্পাছ বেনিফিট আমি পাব পাৰোঁ। আজি যেনেকৈ সোলাৰ ফাৰ্মছ যদি আমি লগাওঁ তেতিয়াহ'লে বিভিন্ন ক্ষেত্ৰত আজি ইলেক্ট্ৰিচিটিৰ ওপৰত আমি ডিপেণ্ডেণ্ট যে হৈ আছোঁ সেই ইলেক্ট্ৰিচিটিৰ ওপৰৰ পৰা ডিপেণ্ডেঞ্চি আমি কমাই পেলাই বিভিন্ন ক্ষেত্ৰত আমাৰ এনাৰ্জিৰ যিসমূহ চ'ৰ্চ, আজি ঘৰত আমাৰ যি এনাৰ্জিৰ প্ৰয়োজন হয়, ইণ্ডাষ্ট্ৰীত আমাৰ যি ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয়, ইলেক্ট্ৰিক ভেহিকলছসমূহৰ বাবে যি এনাৰ্জিৰ প্ৰয়োজন হয় সকলোবোৰ আমি সৌৰ শক্তিৰে লাভ কৰিবলৈ সক্ষম হ'ম। এজ দ্য ৰিজাল্ট আমি কি দেখা পাম? অট'মেটিকেলি আমি দেখা পাম আমাৰ ইকনমিক গ্ৰ'থ আমি দেখা পাম। ইকনমিক গ্ৰ'থ যেতিয়া আহিব তেতিয়া আমি আল্টিমেটলি ওভাৰঅল আমাৰ অসম তথা আমাৰ ৰাজ্য তথা দেশৰ এটা আপলিফমেণ্ট আমি দেখা পাম। আৰু এই গোটেইবোৰে অকল ইকনমিক গ্ৰ'থ হিচাপে অকল জব ক্ৰিয়েশ্যনতেই নহয়, টুৰিষ্টসকলকো যথেষ্ট এট্ৰেক্ট কৰিব, টুৰিষ্টসকলকো আকৃষ্ট কৰিব। আজি ইকো টুৰিজমৰ কাৰণে টুৰিষ্টসকল আহিব, তেওঁলোকে ৰিনিউৱেবল এনাৰ্জি বা ছাষ্টেইনেবিলিটি প্ৰজেক্টসমূহতো বহুতো ইনভেষ্টমেণ্ট ইত্যাদি কৰিবৰ বাবে বহুতো ইণ্টাৰেষ্টেড আমি ইনভেষ্টাৰ্ছ পাব পাৰোঁ। ওভাৰঅল এটা হলিষ্টিক বেনিফিট পাবলৈ আমি সক্ষম হ'ম। নেক্সট আমি যদি মডাৰ্ণ হাইৱেজৰ কথা যদি আমি কওঁ, ব্ৰহ্মপুত্ৰৰ মাধ্যমেৰে আমি মডাৰ্ণ কানেক্টিভিটি আমি ডেভেলপ কৰিবলৈ পাৰোঁ।
বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ সমান্তৰালভাৱে প্যাৰেলালি আমি যদি 4 লেন এক্সপ্ৰেছ ৱে যদি আমি ডেভেলপ কৰিব পাৰো তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ ট্ৰান্সপোৰ্টেশন যথেষ্ট ফাষ্ট হৈ যাব ট্ৰান্সপোৰ্টেশন যথেষ্ট সহজ হৈ যাব আৰু ইয়াৰ বিনিময়ত আমাৰ কি হ'ব আমাৰ ভুটানৰ হৈতে বা বাংলাদেশৰ হৈতে আমাৰ যি সম্পৰ্ক সেই সম্পৰ্ক কমিউনিকেশন ট্ৰান্সপোৰ্টেশন আৰু ইকোনমিক টাই আপ আমাৰ যথেষ্ট ষ্ট্ৰং হ'ব এজ এ ৰিজাল্ট মই ইতিমধ্যে কৈছোৱে ইকোনমিক আৰু কমিউনিকেশন যেতিয়া ভাল হ'ব অটোমেটিক্যালি তেতিয়া আমাৰ বাংলাদেশ ভুটান বা অন্য এটা আমাৰ যে এক্টিভ পলিসি আছে সেই এক্টিভ পলিসিটো এটা পজিটিভ আমি সাইন এটা দেখা পাম প্লাস টুৰিজম অপৰচুনিটি আমি দেখা পাম আমাৰ যিমানবোৰ হেৰিটেজ সাইট সমূহ আছে আমাৰ হ্যান্ডিক্ৰাফট ইন্ডাষ্ট্ৰি সমূহ আছে বিভিন্ন আমাৰ ইকো ৰিজৰ্ট সমূহ আছে এই সকলোবোৰৰ এটা ডেভেলপমেন্ট হ'ব বাহিৰৰ পৰা মানুহে আহিব মানুহে অসমৰ এই সকলোবোৰ বস্তু চাবলে আগ্ৰহ প্ৰকাশ কৰিব ওভাৰঅল টুৰিজম অপৰচুনিটিও খুল খাব লগতে ইকোনমিক পটেনশিয়ালও বৃদ্ধি পাব আৰু ইতিমধ্যে ৰিনিউৱেবল এনাৰ্জিৰ কথাটো ইতিমধ্যে কৈছে সোলাৰ ফাৰ্মে কি দৰে এই সকলোবোৰত এটা support এটি provide কৰিব পাৰিব আৰু এনেদৰে আমি বহুখিনি পটেনশিয়াল ব্ৰহ্মপুত্ৰৰ বহুখিনি পটেনশিয়াল ব্ৰহ্মপুত্ৰ বুলি ক'লে ইয়াত অকল ব্ৰহ্মপুত্ৰ নৈখনৰ কথা কোৱা হোৱা নাই বিশেষকৈ আমি ইয়াত বুজাইছো ব্ৰহ্মপুত্ৰ ভেলি ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা বিশেষকৈ আমি ইয়াত ফোকাস কৰিছো আৰু তেনেকৈ আমি এটা পটেনশিয়াল ব্ৰহ্মপুত্ৰ উপত্যকাৰ পটেনশিয়াল এটা আমি আলটিমেটলি দেখা পাই আছো এতিয়া যদি আমি বিশেষকৈ অলপমান নৈখনলৈ আগবাঢ়ো তেতিয়া হলে আমি ফোকাস কৰিব পাৰো ফ্লাড মেনেজমেন্ট আৰু ৰিভাৰ প্ৰটেকচনৰ ক্ষেত্ৰত বিশেষকৈ যিসমূহ শোৰ এৰিয়া ব্ৰহ্মপুত্ৰ পাৰৰ যিখিনি অঞ্চল সেই অঞ্চলসমূহৰ মাটি খৈ যোৱাৰ নিচিনা সমস্যা বানপানীৰ সমস্যা এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমি অলপমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত ফোকাস কৰিব লাগে যেনে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ মেনেজমেন্ট সিস্টেম আমি লৈ আনিব লাগে প্ৰপাৰ মেনেজমেন্ট যদি আমি লৈ আনিব পাৰো প্ৰতি বছৰে যদি সকলোবোৰ যদি আমি ৰিভাইজ কৰি থাকো ডিজাইন সমূহ যদি আমি ৰিভাইজ কৰি থাকো তেতিয়া হলে নিশ্চয় আমাৰ যি বানপানীৰ সমস্যা এই বানপানীৰ সমস্যাৰো আমি সলিউশন পাবলৈ সক্ষম হ'ম ৰিনিউৱেবল এনাৰ্জিৰ কথাটো আমি পাতিলৱেই সোলাৰ ফাৰ্মছৰ কথা আমি পাতিলৱেই গ্ৰীণ এনাৰ্জিৰ কথা আমি পাতিলৱেই ট্ৰান্সপোৰ্টেশন লজিষ্টিক্সৰ কথা আমি পাতিলৱেই এই সকলোবোৰে আমাৰ কৰবাত নহয় কৰবাত টি গাৰ্ডেন ৱৰ্কাৰৰ ফ্যামিলিৰ বাবেও এটি পজিটিভ এটি ৰিলিফ এটি লৈ আনিব পাৰে তাৰ উপৰি আমি হাই স্পীড ফাইবাৰ অপটিক কানেক্টিভিটি আমি লাভ কৰিব পাৰো হাই স্পীড ফাইবাৰ অপটিক কানেক্টিভিটি আমাৰ কাৰণে ইম্পৰ্টেন্ট স্পেশালি ফৰ ডিজিটাল ট্ৰান্সফৰমেশন আজি আমি ডিজিটাল ইণ্ডিয়াৰ কথা যেতিয়া পাতি আছো ডিজিটাল ইণ্ডিয়াৰ বাবে ডিজিটালাইজড অসম হ'ব লাগিব আমি অসমকো ডিজিটালাইজেশনৰ দিশত আমি লৈ যাব লাগিব আজি প্ৰতিটো ক্ষেত্ৰত আজি ই গভৰ্নেন্সৰ পৰা আৰম্ভ কৰি এটা বেসিক সাধাৰণ আমি দোকানৰ পেমেন্টৰ বাবেও আজিকালি আমি কৰবাত নহয় কৰবাত অনলাইন ট্ৰানজেকশনস কৰি আছো যিমান আমি ডিজিটালাইজড মাধ্যম আমি ব্যৱহাৰ কৰিম সিমান বেছি আমাৰ বহু ক্ষেত্ৰত আমি ওভাৰঅল আমি গ্লোবালি আগবাঢ়ি যাবলৈ সক্ষম হ'ম আৰু সেই তাৰ কাৰণে হাই স্পীড ফাইবাৰ অপটিক কানেক্টিভিটি ইজ ভেৰি ইম্পৰ্টেন্ট আৰু ব্ৰহ্মপুত্ৰ ভেলিত এই গোটেইখিনি পটেনশিয়াল ডেফিনেটলি আমি দেখা পাওঁ ইকোনমিক আৰু টেকনলজিক্যাল ইম্পেক্ট ডেফিনেটলি আছে ইকোনমিক ইম্পেক্ট পজিটিভ ইকোনমিক ইম্পেক্টটো আমি দেখিলৱে আৰু এজ এ ৰিজাল্ট যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হয় বিভিন্ন ক্ষেত্ৰত আজি ডিজিটালাইজেশনৰ ক্ষেত্ৰত যদি আমি ফোকাস কৰো তেতিয়া ইকোনমিক ইম্পেক্টটো পৰিবই লগতে টেকনলজিক্যাল পাৰ্সপেক্টিভতো আমি বহুখিনি পজিটিভিটি আমি দেখা পাওঁ আইটি সেক্টৰত হওক বা অন্যান্য সেক্টৰ এটা যেনেকৈ আমি সেমিকন্ডাক্টৰ এতিয়া আমাৰ জাগিৰোডত এতিয়া আমাৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি এটা সেটআপ কৰা হৈছে ঠিক সেইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাত অন্যান্য ডিজিটাল সাৰ্ভিসৰ বাবে হওক আইটিৰ বাবে হওক বা অন্যান্য বৰ্তমান যিবোৰ এমাৰ্জিং টেকনলজি হে এমাৰ্জিং টেকনলজি সমূহৰ ইন্ডাষ্ট্ৰিজ বা ইউনিটস আমি ডেভেলপ কৰিবলৈ সক্ষম হ'ম এতিয়া আমি যদি ব্ৰহ্মপুত্ৰ নৈখনলৈ আহো আমি ফোকাস কৰিম ড্ৰেজিং মানে মাটি যে খান্দি উলিয়ায় নৈৰ তলৰ যে মাটি সেই মাটি খান্দি উলিয়াটো কেতিয়াবা খুবেই প্ৰয়োজনীয় বিশেষকৈ ইম্পৰ্টেন্ট ফৰ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্টেশন আজি আমাৰ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্টেশন যদি আমি ইম্প্ৰোভাইজ কৰিব লাগে তেতিয়া হলে বহু সময় সেই মাটি নদীৰ তলৰ যে সেই মাটি খান্দি উলিয়ালেহে তেতিয়া আমাৰ ইনল্যান্ড ট্ৰান্সপোৰ্টেশন ইম্প্ৰোভাইজ হ'ব আৰু তেতিয়া কি হ'ব
ইনল্যান্ড ওয়াটাৰ যেতিয়া ইম্প্ৰুভ হ'ব ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্টেশন যেতিয়া ইম্প্ৰুভ হ'ব তেতিয়া কি হ'ব ৰোড ট্ৰান্সপোৰ্টেশনৰ ওপৰত ডিপেন্ডেন্সি যথেষ্ট কমিব কাৰ্বন এমিশন যথেষ্ট কমিব এইবোৰ বহুত পজিটিভ ইম্প্যাক্ট আমি দেখা পাওঁ ট্ৰেড এক্সপানশন আজি ইন্টাৰনেশনালিও আমি আগবাঢ়িব পাৰিম আজি আমি বাংলাদেশৰ লগত হওক ম্যানমাৰৰ লগত হওক আমি বিভিন্ন অন্য দেশৰ লগত স্পেশালি আমাৰ এক্ট ইষ্ট পলিসি আমি এক্ট ইষ্ট পলিসিৰ ক্ষেত্ৰত আমি বহুখিনি আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম আৰু তেনেকৈ আমি টুৰিজমৰ ক্ষেত্ৰতো আমি ফোকাস কৰিব পাৰো আজি ৰিভাৰ ক্ৰুজ হমো আজি যিবোৰ ৰিভাৰ ক্ৰুজ ফেৰী সাৰ্ভিস এই সকলোবোৰে টুৰিষ্ট সকলকো বহুতো আকৰ্ষণ কৰা আমি দেখা পাওঁ কালচাৰেল টুৰিজম ফেষ্টিভেল সাইট সিং বিভিন্ন ক্ষেত্ৰত ফৰ এক্সাম্পল আজি যদি আমি মেইন গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটীলৈ যাব লাগে তেতিয়া হলে আপুনি যদি নৰ্মেল বাছেৰে যায় কমেও আপুনি 10ৰ পৰা 15 টকা এটা হয়তো আপোনাৰ খৰচ যাব যদিহে আপুনি একদম পইণ্টে যদি আপুনি যায় যদি দূৰৰ পৰা যায় তো আপোনাৰ আৰু খৰচ হ'ব আপুনি যে ফেৰীৰে যায় মাত্ৰ 5 টকাত আপুনি ইফালৰ পৰা হিফাল আপুনি যাব পাৰে ওভাৰঅল চাব গলে ইটস আ চিপাৰ মিন্স অফ ট্ৰান্সপোৰ্টেশন river ferry hawk but river services are a cheaper means of transportation he as a sightseeing or karne ba ifal jabor karne ami cheaper means of transportation amar babe bohutu subidha ebur amak bohutu subidha die right aru tar upori flood controller karne dredging khubei proyojoniyo karon ami gom pau je আজি মাটি আহি গুতে ব্ৰহ্মপুত্ৰ নৈ আজি নৈৰ যি কেপাসিটি সেই কেপাসিটি কমাই দিছে হয়নে ৰিজাৰ্ভ কেপাসিটি কমাই দিছে আজি যদি সেই ৰিজাৰ্ভ কেপাসিটি যদি কমি যায় তলত যদি গুতে বালি যদি ভৰ্তি হৈ যায় তেতিয়া হলে পানী ভালদৰে ধৰি ৰাখিব নোৱাৰিব আমি যদি ড্ৰেজিং আমি যদি খান্দি পেলাই উলিয়াই দিও তেতিয়া হলে পানী ৰিজাৰ্ভ কৰিব পৰা পানী ষ্টৰ কৰিব পৰা কেপাসিটি নৈখনৰ আৰু বৃদ্ধি পাব এই সকলোবোৰ পটেনশিয়াল থকাৰ পিছতো কিছুমান আমি সমস্যা দেখা পাওঁ কিছুমান চ্যালেঞ্জেস আমাৰ সন্মুখত আছে যেনে environmental concern বৰ্তমান আমি এই ডেভেলপমেন্টৰ কাৰণে কৰবাত নহয় কৰবাত আমি বায়োডাইভাৰ্সিটিত এটা নেগেটিভ ইম্প্যাক্ট এটা পেলাই আছো এইবোৰ হৈছে বিৰাট ডাঙৰ সমস্যা ল্যান্ড একুইজিশন ইস্যুজ কিছুমান আছে আমি লাৰ্জ স্কেল প্ৰজেক্ট সমূহৰ কাৰণে আমি ল্যান্ড আমি মাটি সমূহ লৈ আছো ডেভেলপমেন্টৰ কাৰণে আমি কিমান হাই লেভেলত আমি পলিউশন আমি প্ৰদূষণৰ নিচিনা সমস্যাই দেখা দিছে এটা আমি এনে ধৰণৰ কামকাজ বিলাক আমি এনে ধৰণৰ কামকাজত লিপ্ত হৈছো যি সাধাৰণ ৰাইজৰ বাবে খুব স্বাস্থ্যতে হওক বা ওভাৰঅল বহুত নেগেটিভ ইম্প্যাক্ট পেলাইছে কমিউনিটি ডিসপ্লেসমেন্ট আমি দেখা পাইছো বহু সময়ত দেখা পোৱা যায় যে ডেভেলপমেন্টৰ নামত সেই অঞ্চলত বসবাস কৰা লোকসকলক সেই অঞ্চলৰ পৰা পঠিয়াই দিয়া হয় তেওঁলোকে ডিসপ্লেস কৰিবলগীয়া হয় তেওঁলোকে সেইখিনি জায়গাত থাকিব নোৱাৰে আজি হাইৱে এক্সপেনশনৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ মানুহখিনিক অলপমান পইচা দিয়া হয় মানুহখিনি উঠি যাবলগীয়া হয় ওভাৰঅল লোকেল কমিউনিটিৰ বাবে খুবেই ডিফিকাল্ট সিচুৱেশন এনে ধৰণৰ চ্যালেঞ্জেস সমূহ এড্ৰেছ কৰি আমি পটেনশিয়াল সমূহ আমি নিজৰ সন্মুখত ৰাখি চ্যালেঞ্জেস সমূহ এড্ৰেছ কৰি পেলাই আমি আগবাঢ়ি যোৱাটোৱে হৈছে আল্টিমেট সলিউশন আৰু অফ কোৰ্স গ্ৰীন সলিউশনত আমি ফোকাস কৰিব লাগে ইকো ফ্ৰেন্ডলি সলিউশনত আমি ফোকাস কৰিব লাগিব আজি গুটেইখিনি বস্তু আমি এটা ব্যালেন্স ৰূপত যদি আমি ৰাখিব পাৰো তেতিয়াহে আমি আগবাঢ়িবলৈ সক্ষম হ'ম ব্ৰহ্মপুত্ৰ উপত্যকাৰ যেহেতু পটেনশিয়াল বহু বেছি আমাৰ অসমৰ এটি ব্ৰাইট ফিউচাৰ অসমৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল বুলি আমি ক'ব পাৰো আৰু এই উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি নিশ্চয় আগবাঢ়িব লাগিব কিন্তু সদায় মনত ৰাখিব লাগিব যে আমাৰ প্ৰকৃতিক ক্ষতি নকৰাকে আমি সদায় আগবাঢ়িব লাগিব আৰু হেহে ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে এটি মেইনছ প্ৰেক্টিছ কোৱেশ্চন ৰখা হৈছে ডিসকাস দি জিওগ্ৰাফিকেল এণ্ড কালচাৰেল সিগনিফিকেন্স অফ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফৰ আসাম এণ্ড ইম্পেক্ট অন দি সোশিও ইকনমিক লাইফ অফ দি ৰিজন উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে অনলাইন গাইডেন্স প্ৰগ্ৰাম 6.0 ৰ বাবে আগ্ৰহী প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউৰ এটি হলিষ্টিক প্ৰিপাৰেচন আপোনালোকে আমাৰ হৈতে কৰিব খুজিছে তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছো ৰোডেমাইন বি কি হয় ৰোডেমাইন বি আচলতে এটি সিনথেটিক ৰং বুলি আপুনি ক'ব পাৰে দেখিছে এইবোৰ হাৱা মিঠাই ব্যৱহাৰ কৰা হয় বা বিভিন্ন ধৰণৰ ফাষ্ট ফুড সমূহতো ব্যৱহাৰ কৰা আমি দেখা পাওঁ বিশেষকৈ এই ৰোডেমাইন বি
আসলতে ব্যৱহাৰ ক'ত কৰে আসলতে ব্যৱহাৰ কৰে কাপোৰ কানিত ৰং দিবৰ বাবে পেপাৰত ৰং দিবৰ বাবে বা আজি লেদাৰৰ বস্তুত ৰং দিবৰ বাবে ৰডামাইন বি ব্যৱহাৰ কৰা হয় কিন্তু আনফৰচুনেটলি খাদ্যত ব্যৱহাৰ যেতিয়া কৰা হয় তেনেহলে আমাৰ বাবে কিমান অপকাৰী হ'ব পাৰে আপুনি ভাবিব পাৰে ভাবক বিশেষকৈ ৰডামাইন বিৰ যদি আমি কালাৰ চাওঁ ইটস ব্ৰাইট পিংক কালাৰ আমি দেখা পাওঁ ওকে বিশেষকৈ সাইন্টিফিক ৰিসাৰ্চৰ সময়তো ৰডামাইন বি ব্যৱহাৰ কৰা হয় বিভিন্ন ক্ষেত্ৰত ফ্লোৰোসেন্ট প্ৰপাৰ্টি যেহেতু আছে বহু সাইন্টিফিক ৰিসাৰ্চ এক্সপেৰিমেন্টতো ৰডামাইন বি ব্যৱহাৰ কৰা হয় ৰডামাইন বি আসলতে পানীৰ লগত একদম সুন্দৰভাৱে মিহলি হৈ যাব পাৰে সেইকাৰণে একদম মিহলি যেহেতু হৈ যায় কোনো আপুনি ফুড কালাৰে দিছে নে কিবা আদাৰ কাইন্ড অফ ডাই দিছে আমি সেইকাৰণে গম নাপাওঁ পাউডাৰ ৰূপে যেতিয়া থাকে অলপমান গ্ৰীনিশ কালাৰ থাকে কিন্তু লাহে লাহে পিংক কালাৰ হ'বলৈ আৰম্ভ হয় যেতিয়া পানীৰ লগত যেতিয়া মিহলি কৰা হয় গ্ৰীনৰ সলনি পিংক কালাৰ হ'বলৈ আৰম্ভ কৰে ইতিমধ্যে মই আপোনালোকক কৈছোৱে যে পেইণ্ট টেক্সটাইল পেপাৰ ইণ্ডাষ্ট্ৰি বা লেদাৰ ইণ্ডাষ্ট্ৰিত ৰেড আৰু পিংক কালাৰৰ ৰেঞ্জসমূহ দিবৰ কাৰণে ৰডামাইন বি ব্যৱহাৰ কৰা হয় কিন্তু কনচাৰ্ণ হৈছে যিহেতু বৰ্তমান খাদ্য বস্তুত যিহেতু ৰডামাইন বি ব্যৱহাৰ কৰিবলৈ ধৰিছে সেয়েহে ৰডামাইন বি যদি আমি গ্ৰহণ কৰোঁ তেতিয়া আমাৰ কি হ'ব পাৰে তেতিয়া আমাৰ নিউৰলজিকেল ডেমেজ অৰ্থাৎ আমাৰ নাৰ্ভ আমাৰ ব্ৰেইন তথা আমাৰ নাৰ্ভত এটা খুব নেগেটিভ ইম্পেক্ট পৰিব পাৰে আজি আমাৰ ব্ৰেইনত যদি ইম্পেক্ট পৰে তেতিয়াহ'লে ব্ৰেইন সিগনেলিঙতে যদি খেলিমেলি হয় তেতিয়াহ'লে ইটছ অল ফিনিশ্ড এবনৰ্মেল এক্টিভিটিজ লাহে লাহে আহিবলৈ ধৰিব তাৰ উপৰি আমি দেখা পাওঁ লিভাৰত অপকাৰ কৰিব পাৰে কেঞ্চাৰৰ ৰিস্ক বাঢ়ি যায় আৰু বেছিকৈ যদি আপুনি ৰডামাইন বি যদি সেৱন কৰিছে আমি অবভিয়াছলি আমি নিজেতো আৰু আমি জানি পেলাই সেৱন নকৰোঁ খাদ্য বস্তু যেহেতু দিয়া হয় আমি যদি তেনেকৈ যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে ফুড পয়জনিং পৰ্যন্ত হ'ব পাৰে সেয়েহে গভৰ্ণমেণ্ট এপ্ৰ'চ যদি চাওঁ FSSAI ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট 2006 চনতেই ফুড আইটেমসমূহত ৰডামাইন বি যাতে দিয়া নহয় যদি কোনোবাই ৰডামাইন বি দিয়ে তেতিয়াহ'লে পানিশমেন্ট যে দিয়া হ'ব সেই বস্তুটো ইতিমধ্যে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্টত মেনশ্যন কৰিছে আৰু 2024 চনত প্ৰায় এবছৰ হ'ল তামিলনাডু চৰকাৰে ইতিমধ্যে যিসমূহ এই কটন কেণ্ডি হাৱা মিঠাই বুলি যে আমি কওঁ পিংক কালাৰ সেই হাৱা মিঠাইসমূহত যেহেতু ৰডামাইন বি দিয়া চেম্পলছ যেহেতু পাইছে সেইকাৰণে আল্টিমেটলি হাৱা মিঠাইসমূহ কটন কেণ্ডিসমূহৰো বিক্ৰী বন্ধ কৰি দিয়া দেখা পোৱা গৈছিলে কৰ্ণাটকাই মাৰ্চ 2024 চনত গোবি মঞ্চুৰিয়ান আৰু এই হাৱা মিঠাইত ৰডামাইন বি পোৱা ইতিমধ্যে কৰ্ণাটকাই পাইছিলে পুডুচেৰিও তেনেকে ৰডামাইন বি পাইছিলে কটন কেণ্ডি সো বি কেয়াৰফুল while consuming this cotton candy because it contains rhodamine B আৰু আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ অনা হৈছে Several Indian states have banned the use of artificial colors, particularly rhodamine B, in popular street foods. Critically examine the public health rationale behind this ban, suggest measures to ensure the effectiveness of such ban. উত্তৰটি আমাক জনাবলৈ নাপাহৰিব আৰু এইখিনিতে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই স্পেচিয়েল অফাৰত আপোনালোকে সিট এটি লাভ কৰিবলৈ সক্ষম হ'ব সেয়েহে পলম নকৰি অতি সোনকালে এনৰোল কৰি ল'ব পাৰে আমি তেনেহ'লে আগবাঢ়িছো সুকন্যা সমৃদ্ধি যোজনানো কি হয় আমি চাবলৈ সুকন্যা সমৃদ্ধি যোজনা ইতিমধ্যে এই বছৰ 10 বছৰ পূৰণ কৰিলে 10 বছৰ পূৰ হ'ল সুকন্যা সমৃদ্ধি যোজনা ইয়াৰ অৰ্থ এয়াই যে সুকন্যা সমৃদ্ধি যোজনা 2015 চনত এই ইনিচিয়েটিভটো লৈ অনা হৈছিলে under Beti Bachao Beti Padhao campaigner under Sukanya Samriddhi Yojana scheme launch kora hoisile বিশেষকৈ এই স্কিমৰ আন্ডাৰত আমি দেখা পাইছো যে আমাৰ যিসকল শিশু গাৰ্ল চাইল্ডৰ বাবে সেভিংছ একাউণ্ট এটি যাতে পেৰেণ্টছ সকলে গাৰ্জিয়ান সকলে যাতে সেভিংছ একাউণ্ট এটি খোলে বিশেষকৈ অথৰাইজড কমাৰ্চিয়েল বেংক বা ইণ্ডিয়া পোষ্ট ব্ৰাঞ্চত যাতে খোলে সেই ক্ষেত্ৰত ফোকাস কৰিছে সুকন্যা সমৃদ্ধি যোজনা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বাবে তেখেত ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু একাউণ্ট খুলিবৰ বাবে তেখেত হয়তো এগৰাকী পেৰেণ্ট বা এগৰাকী লিগেল গাৰ্জিয়ান হ'ব লাগিব অফ দ্য গাৰ্লছ চাইল্ড এটা কথাটো হ'ল
eligibility criteria যদি আমি চাওঁ only one account is allowed for a girl child মাত্ৰ এটাই account খুলিব পাৰিব আৰু can open only 2 Sukanya Samriddhi Yojana scheme account ইতিমধ্যে মাত্ৰ দুটাৰ বাবেহে পাৰিব মানে দুগৰাকী সন্তান যদি হয় সন্তান মানে ইয়াতে girl child ঠিক আছে দুগৰাকী যদি ছোৱালী সন্তান হয় তেতিয়া max দুটাই খুলিব পাৰিব NRIs are not eligible minimum 250 টকা ইনভেস্ট কৰিব পাৰিব maximum 1.5 লাখ টকা এবছৰত overall maturity period 21 বছৰ account opening or পৰা চাব গলে আৰু Sukanya Samriddhi Yojana account mandatorily girl child should operate once she achieves the age of 18 years initially যেহেতু parents খুলে তাৰ পিছত automatically 18 বছৰ পাৰ হোৱাৰ পিছত যেতিয়া adult হ'ব তেতিয়া it will be operated by the girl child herself আপোনালোকৰ বাবে prelims practice question ta loyana hoise Sukanya Samriddhi Yojana is a savings scheme launched in the year uttorti nischoy gom paise comment section ot amak janabole napahoribo aru azir shekhortu news hoise Chandra X-ray NASA James Webb Space Telescope aru Chandra X-ray Observatory esta black hole eta discover korise aru a black hole discovery amak further black hole related supermassive black hole related তথ্য আমালে আগবঢ়াবলে সক্ষম হ'ব বুলি আমি আশাবাদী এটা যদি আমি চন্দ্ৰ এক্স-ৰে ৰ যদি চাও চন্দ্ৰ এক্স-ৰে আসলে বেলেগ একো নহয় নাসাৰ এটি টেলিস্কোপ মনত ৰাখিবা নাসাৰ এটি প্ৰিমিয়াৰ স্পেস টেলিস্কোপ বিশেষকে এক্স-ৰে এমিশন ডিটেক্ট কৰিবৰ বাবে চন্দ্ৰ এক্স-ৰে টেলিস্কোপটো ডেভেলপ কৰা হৈছিল এটা এক্স-ৰে সমূহ কৰ পৰা এমিশন হয় এক্স-ৰে সমূহ আমাৰ ইউনিভাৰ্সৰ বিভিন্ন হট ৰিজনছৰ পৰা এক্স-ৰে এমিশন হ'ব পাৰে যেনে explosions amar tora homuhor jeta explosion hoy tetia x-ray emission hoy galaxy cluster or pra x-ray emission hobo pare black holes or pra x-ray emission hobo pare ene dhoror massive high energetic events or pra x-ray emission hoa dekha pua jay aru ei x-ray homu detect koribor babe nasa chandra x-ray ব্যবহার করে chandra x-ray namor telescope tu ব্যবহার করে এই টেলিস্কোপটো আসলে লঞ্চ কৰা হৈছিল 1991 ৰ 23 জুলাইতে লঞ্চ কৰা হৈছিল স্পেস শাটল কলম্বিয়াৰ পৰা লঞ্চ কৰা হৈছিল and it's a part of NASA's great observatory আমি NASAৰ great observatory বুলি যেতিয়াই কও মনত ৰাখিব NASAৰ great observatory বুলি কলে চন্দ্ৰা এক্স-ৰে আহে হাবল স্পেস টেলিস্কোপ আহে স্প্লিটজাৰ আহে কম্পটন গামা ৰে observatory আহে এইকেটা আমাৰ NASAৰ great observatory fleet হিসাবে আমি কব পাৰো আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটি লৈ আনা হৈছে where was the Khelo India Winter Games 2025 organized option A Assam and Arunachal Pradesh option B Ladakh and Jammu and Kashmir option C New Delhi option D Uttarakhand and Himachal Pradesh উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু কালি আমাৰ যি নিউজ analysis or prelims practice question homu asil tare uttor homu ami saw ahok which state government has launched Deen Dayal Upadhyay Bhumihin Krishi Majdur Kalyan Yojana শুদ্ধ উত্তৰটো হৈছে ছত্তীশগড় পিছৰ প্ৰশ্নটো আছিল পান্না টাইগাৰ ৰিজাৰ্ভৰ লোকেশন সোধা হৈছিল আপোনালোকক শুদ্ধ উত্তৰটো নিশ্চয় আপোনালোকে জানে শুদ্ধ উত্তৰটো হৈছে মধ্য প্ৰদেশ এআই আসলে আজিৰ হবিশেষ যদিহে আপোনালোকৰ কিবা ইনকুৱাৰি থাকে তেনেহলে ইয়াত দিয়া কন্টাক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই